দ্ৰুতগতিত বৃদ্ধি পাইছে ক'ভিড পজিটিভৰ সংখ্যা। মৰাণত আজি মুঠ 5 জনৰ দেহত ক'ভিড পজিটিভ ধৰা পৰিছে। বৰ্তমানলৈকে মৰাণত 1577 গৰাকী বৃদ্ধি পালে ক'ভিড পজিটিভৰ সংখ্যা। মৰাণত অধিক দ্ৰুতগতিত বৃদ্ধি পাইছে ক'ভিডৰ গণসংক্ৰমণ। মৰাণৰ ৰেপিড টেষ্ট চেণ্টাৰসমূহত মুঠতে 5 জনৰ দেহত ক'ভিড পজিটিভ ধৰা পৰিছে। বৰ্তমানলৈকে মৰাণত ক'ভিডৰ সংখ্যা 1577 জনলৈ বৃদ্ধি পালে। ডিব্ৰুগড় জিলাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত মৰাণৰ ৰেপিড টেষ্টিং চেণ্টাৰত ৰেপিড টেষ্টত 5 জনৰ দেহত ক'ভিড পজিটিভ ধৰা পৰিছে। ক'ভিড ৰোগীক উন্নত চিকিৎসাৰ বাবে মৰাণ লেঙেৰী আদৰ্শ চিকিৎসালয়, লেজাই স্বাস্থ্য কেন্দ্ৰ, নিৰুদ কুমাৰ চিকিৎসালয়, ডিব্ৰুগড় খনিকৰ, ডিব্ৰুগড় ৰেলৱে হস্পিটেল আৰু অসম চিকিৎসা মহাবিদ্যালয়ৰ ক'ভিড কেয়াৰ চেণ্টাৰলৈ প্ৰেৰণ কৰা হয়। আনহাতে কিছু ৰোগীক চৰকাৰী নীতি নিৰ্দেশনা পালন কৰি ঘৰলৈ হোম আইচোলেশ্যনত পঠোৱা হৈছে। ৰোগীকেইজনৰ ঠিকনা এনেধৰণৰ: মৰিচবতী চুংদি খোৱাং মেঘাটি ষ্টেট, হৰেন দুছাদ খোৱাং মৰাণ ফটফটি, অদিত সিং খোৱাং মৰাণ মিৰিমলা, নিপেন বৰগোহাঁই খোৱাং মৰাণ লাচিত নগৰ, জগদীশ তিৱাৰী খোৱাং মৰাণ বিষ্ণুপুৰ চৰাইদেউ।